গোটেই অসমখনে অৱগত হৈছে যে যোৱা 16 জুনৰ নিশা কামৰূপ জিলাৰ ৰঙিয়া আৰক্ষী থানাৰ অন্তৰ্গত ৰঙিয়া চহৰৰ মাজমজিয়াত পদুমপুখুৰীৰ সন্মুখত ৰঙিয়া ষ্টেচনত নিজৰ সম্পৰ্কীয় ককায়েক এজনক ট্ৰেইনত উঠাই দি উভতি আহি থকা অৱস্থাত তামুলপুৰ জিলাৰ কুমাৰীকাটাৰ অঞ্চলৰ 3জন যুৱক ক্ৰমে ভূপেশ শীল, ৰতন শীল আৰু সুশীল বিশ্বাসৰ গাড়ীৰ চকা যি পামচাৰ হ'ল আৰু পামচাৰ হোৱাৰ পিছতে সেই চকা মেৰামতি কৰি থকা অৱস্থাত তাত একাংশ উগ্ৰ হিন্দুত্ববাদী সংগঠনৰ নামধাৰী যুৱকে যি আক্ৰমণ কৰিলে, আক্ৰমণ কৰাৰ পিছত গুপ্তাংগ পৰীক্ষা কৰি ধৰ্মীয় পৰিচয় পৰীক্ষা কৰাৰ যি অভিযোগ উত্থাপন হৈছে, এই ঘটনা ইতিমধ্যে সমগ্ৰ অসমতে কিন্তু তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। এতিয়া কথাটো হ'ল, আমি স্পষ্টকে ABMCয়ে এই ক্ষেত্ৰত দাবী জনাইছো যে আজি ঐতিহ্যমণ্ডিত ৰঙিয়া চহৰৰ মাজমজিয়াত 3জন যুৱকক একাংশ উগ্ৰ হিন্দুত্ববাদী সংগঠনৰ নামধাৰী একাংশ দুৰ্বৃত্তই মুকলিভাৱে এনেকৈ আক্ৰমণ কৰিলে, মাৰপিট কৰিলে আৰু পৰৱৰ্তী পৰ্যায়ত সেই যুৱক 3জনৰ ধৰ্মীয় পৰিচয় উদ্ঘাটন কৰিবলৈ যে গুপ্তাংগ পৰীক্ষাৰ দৰে যে নিকৃষ্ট কাণ্ড সংঘটিত কৰিলে, এই ঘটনাক আমি সদবিদিছে সংখ্যালঘু ছাত্ৰ সন্থা ABMC তীব্ৰ ভাষাৰে গৰিহণা জনাইছো। আজি চাওক, আমি দেখিবলৈ পাইছো বিগত কেইটামান দিনত বিশেষকৈ ৰঙিয়া চহৰত একাংশ উগ্ৰ হিন্দুত্ববাদী সংগঠনৰ নামধাৰী যুৱকে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। আজি যি ঐতিহ্যমণ্ডিত ৰঙিয়া, যি ৰঙিয়া চহৰখন সমগ্ৰ তামুলপুৰ, গোৰেশ্বৰ, কুমাৰীকাটা, দাৰকুচি, আপোনাৰ এই বৃহত্তৰ উত্তৰ অঞ্চলৰ যি আয়ুস ৰেখা, লাইফ লাইন বুলি কোৱা হয়, সেই ৰঙিয়া চহৰৰ মাজেদি আজি যাবলৈ একোজন সাধাৰণ নাগৰিক কিন্তু আতংকত বা ভয়ত বা শংকাৰ মাজেৰে কিন্তু পাৰ হ'ব লগা হৈছে। কিয় এই পৰিৱেশ সৃষ্টি হৈছে, সেই প্ৰশ্ন আমি উত্থাপন কৰিছো। আজি ৰঙিয়া চহৰৰ মাজমজিয়াত কুমাৰীকাটা অঞ্চলৰ 3জন যুৱক নিজৰ ককায়েকক ট্ৰেইনত উঠাই দি উভতি অহা অৱস্থাত ৰাষ্ট্ৰীয় ঘাইপথ 127D পদুমপুখুৰীৰ সন্মুখত যি মুকলিভাৱে আক্ৰমণ কৰিলে, গুপ্তাংগ পৰীক্ষা কৰিলে, যি সময়ত আৰক্ষী আহি উপস্থিত হৈ সেই যুৱক 3জনক সেই উদণ্ড যুৱকসকলৰ পৰা প্ৰাণ ৰক্ষা কৰালে। কিন্তু এতিয়ালৈকে ৰঙিয়া আৰক্ষীয়ে এই ক্ষেত্ৰত সম্পূৰ্ণ নিৰ্বিকাৰ আৰু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। কোনো ধৰণৰ আৰক্ষীয়ে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইখিনি ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি সংবাদ মাধ্যমত যি বাতৰি পৰিৱেশন হৈছে, সেই বাতৰিৰ জৰিয়তে আমি জানিব পাৰিছো যে ৰঙিয়া আৰক্ষীয়ে উক্ত ঘটনাত বা উক্ত যি অপৰাধ সংঘটিত কৰিছিল, এই অপৰাধৰ সৈতে জড়িত থকা এজন যুৱকক আটক কৰি পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় নাগৰিক ন্যায় সংহিতা BNSSৰ 35(3) নটিচত তেওঁক যাব দিছে। এতিয়া আমি প্ৰশ্ন কৰিছো, আমি ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক আমি প্ৰশ্ন কৰিছো, কামৰূপ জিলাৰ সন্মানীয় আৰক্ষী অধীক্ষক ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছো, ৰঙিয়া সমজিলাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াক আমি ABMCয়ে প্ৰশ্ন কৰিছো। আজি অসমৰ আগশাৰীৰ সংবাদ মাধ্যমত এনেকৈ ৰঙিয়াৰ সংঘটিত হোৱা যোৱা 16 জুনৰ যেনেকৈ 3জন যুৱকক মুকলিভাৱে আক্ৰমণ কৰা, গুপ্তাংগ পৰীক্ষা কৰা যি অভিযোগ উত্থাপনৰ বাতৰি মুকলিভাৱে প্ৰকাশ পাইছে, অসমৰ বহুল প্ৰচাৰিত ইলেক্ট্ৰনিক বা ছেটেলাইট সংবাদ মাধ্যমত এই বাতৰিসমূহ ধাৰাবাহিকভাৱে প্ৰচাৰ হৈছে। ৰঙিয়াৰ যথেষ্টখিনি সচেতন নাগৰিকে এই ঘটনাৰ লগত জড়িত থকা দুৰ্বৃত্তসকলক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনাইছে। কিন্তু এতিয়ালৈকে ৰঙিয়া আৰক্ষীয়ে কিয় কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই? এতিয়ালৈকে ৰঙিয়া আৰক্ষীয়ে কিয় এই ঘটনা সংক্ৰান্তত নিজৰ স্থিতি স্পষ্ট কৰা নাই? সেই প্ৰশ্ন আমি ABMC উত্থাপন কৰিছো। একোজন সচেতন নাগৰিক হিচাপে আমি প্ৰশ্ন উত্থাপন কৰিছো। আজি আমি দেখিবলৈ পাইছো, আজি কিছুদিন আগতে ৰঙিয়াত ৰুদ্ৰমণি ধাবাৰ এটা ফটো এখনক লৈ বা ৰুদ্ৰমণি ধাবাৰ নামটোক লৈ ৰঙিয়াত এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈছিল। আমি সকলো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিক আমি গৰিহণা জনাইছো। কিন্তু সেইদিনাখন যি CCTV কেমেৰাৰ ফুটেজ আমি দেখিবলৈ পাইছো, সেই সময়ত ৰঙিয়াৰ পৌৰপতিজন যিজন এজন জনপ্ৰতিনিধি, ৰাইজৰ দ্বাৰা নিৰ্বাচিত জনপ্ৰতিনিধি, সেইজন প্ৰতিনিধিয়ে তাত গৈ প্ৰথমে আক্ৰমণ কৰাৰ ঘটনা সৰ্বজন বিদিত, CCTV কেমেৰাত স্পষ্টভাৱে প্ৰকাশ পাইছে। আমি যিকোনো এজন জনপ্ৰতিনিধিয়ে এনেকৈ আইন হাতত তুলি লোৱাৰ অধিকাৰ ক'ত পালে, সেই প্ৰশ্ন আমি তেতিয়াই উত্থাপন কৰিছিলো।
কিন্তু পৰৱৰ্তী পৰ্যায়ত আমি দেখিবলৈ পালো সেই একেইজন জনপ্ৰতিনিধি একেইজন ৰঙিয়া পৌৰপতিক কাষত থিয় কৰাই ৰঙিয়া আৰক্ষীয়ে সংবাদমেল সম্বোধন কৰিছে, সংবাদ মাধ্যমত তেওঁলোকে বিবৃতি প্ৰদান কৰিছে। এয়া কেনেকুৱা ধৰণৰ আইনী ব্যৱস্থা? আমি আজি ক'বলৈ বাধ্য হৈছো যে ৰঙিয়া আৰক্ষী থানাৰ বৰ্তমান যিটো পুলিচিং ব্যৱস্থা এয়া ৰঙিয়াৰ ইতিহাসৰ আটাইতকৈ দুৰ্বল পুলিচিং ব্যৱস্থা আজিৰ তাৰিখত। আজি ৰঙিয়া অঞ্চলটোত আজি কোনোবা দুষ্কৃতিকাৰীয়ে ৰঙিয়াখন দখল কৰি থৈছে নেকি সেই প্ৰশ্ন আমি উত্থাপন কৰিছো। যদি ৰুদ্ৰমণি ধাবাৰ সেই নামটোক লৈ আপত্তি আছিল, তাত থকা ফটোসমূহ লৈ আপত্তি আছিল, কিয় ৰঙিয়া পৌৰসভাই উপযুক্ত বিভাগীয় ব্যৱস্থা গ্ৰহণ নকৰি কিয় পৰৱৰ্তী পৰ্যায়ত তাত গৈ আক্ৰমণৰ দৰে ঘটনা সংঘটিত কৰিলে? একে সময়তে আমি তাৰ সেই সময়ত যি প্ৰত্যাক্ৰমণৰ ঘটনা আছে সেই ঘটনাক আমি গৰিহণা জনাইছিলো। তো পৰ্যায়ক্ৰমে আজি কিছুদিন আগতে ৰঙিয়াৰ হচঙত এখন ইছলামিক পতাকা পাকিস্তানী পতাকা বুলি কৈ ৰঙিয়া বন্ধৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল, তাত মছজিদত আক্ৰমণ কৰা হ'ল, মাৰপিট কৰা হ'ল, পৰৱৰ্তী পৰ্যায়ত এজন নিৰীহ ব্যক্তিক আৰক্ষীয়ে আটক কৰি জেললৈ প্ৰেৰণ কৰিলে। তো ধাৰাবাহিকভাৱে আমি দেখিবলৈ পাইছো যে ৰঙিয়া চহৰখনত বিশেষকৈ এটা নিৰ্দিষ্ট ধৰ্ম বা জাত পাতৰ নামত এক ভয়ংকৰ ৰাজনৈতিক বাতাবৰণ তৈয়াৰ কৰিবলৈ সৃষ্টি কৰা হৈছে। কিন্তু আমি স্পষ্টকৈ কৈছো, আমি সংবিধান বিশ্বাসী মানুহ, আমি আইনত বিশ্বাসী মানুহ, কোনো কাৰণতে এনেকুৱা ধৰণৰ উদ্ভণ্ডালিক আমি সহ্য নকৰো বা উদ্ভণ্ডালিক আমি কেতিয়াও মানি নলওঁ। আজি ৰঙিয়া আৰক্ষীয়ে কিয় ৰঙিয়া চহৰৰ মাজমজিয়াত ষ্টেচনৰ পৰা উভতি অহা অৱস্থাত মুকলিভাৱে মাৰধৰ কৰা সেই তিনিজন যুৱক কিয় সুৰক্ষা দিব পৰা নাই? কিয় আৰক্ষীয়ে তিনিজন যুৱক দিনৰ 2টা বজালৈকে থানাত বহাই ৰাখিলে? কি আচলতে একো যদি ঘটনাই ঘটা নাছিল সেই 35(3) BNSSৰ নটিচ কিয় ইছ্যু কৰা হ'ল সেই প্ৰশ্ন আমি ৰঙিয়া আৰক্ষীৰ সন্মুখত উত্থাপন কৰিছো। আমি আশাবাদী যে ৰঙিয়া আৰক্ষীয়ে জনহিত জনসেৱাত যি শ্লোগান সেই শ্লোগান বাস্তৱ ক্ষেত্ৰত কাৰ্যকৰী কৰি ৰঙিয়াত আইনৰ শাসন প্ৰতিষ্ঠা কৰিব। ভাৰতৰ সংবিধানে দেশৰ প্ৰতিজন নাগৰিকক আৰ্টিকেল 19 যি মুকলিভাৱে বিচৰণ কৰা যি অধিকাৰ প্ৰদান কৰিছে, অবাধে বিচৰণ কৰা যি অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰ সুৰক্ষিত কৰিব। আৰ্টিকেল 21 যি লাইফ উইথ ডিগনিটি এণ্ড লিবাৰ্টি প্ৰদান কৰিছে সেই অধিকাৰ সুৰক্ষিত কৰিব। দ্য পুলিচ ইজ ডিউটি বাউণ্ড, ৰঙিয়া পুলিচ ইজ ডিউটি বাউণ্ড টু প্ৰভাইড এভৰি সিকিউৰিটি টু এভৰি চিটিজেন অফ ৰঙিয়া এণ্ড ইট নিয়াৰ বাই প্লেচেছ। কিন্তু ৰঙিয়া আৰক্ষীয়ে এইখিনি বাস্তৱত কৰিব পাৰিছেনে? ৰঙিয়া আৰক্ষীক আমি প্ৰশ্ন কৰিছো, সেই ঘটনাখিনিক লৈ আৰক্ষীয়ে এতিয়ালৈকে কিবা স্থিতি প্ৰকাশ কৰিব পাৰিছেনে? কিয় পৰা নাই সেই প্ৰশ্ন আমি ABMC উত্থাপন কৰিছো। কথা এটাই আমি স্পষ্টকৈ কৈছো যে ৰঙিয়াত একাংশ উদণ্ড যুৱকে উগ্ৰ হিন্দুত্ববাদী সংগঠনৰ নাম লৈ শাসন আৰু ক্ষমতাৰ ভয় দেখুৱাই আজি গোটেই ৰঙিয়াখন এক আতংকময় পৰিৱেশ সৃষ্টি কৰিছে আৰু ৰঙিয়া আৰক্ষী সম্পূৰ্ণ নিৰ্লজ্জভাৱে আজি নিৰ্বাক হৈ আছে, কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এই ঘটনা গণতন্ত্ৰৰ প্ৰতি ভাবুকি। এনেকুৱা ধৰণৰ আচৰণ যদি আমি সময় থাকোঁতে প্ৰতিহত কৰিব নোৱাৰো তেনেহলে আহি থকা দিনত নিশ্চয় জনগণৰ মাজত বিভেদ সৃষ্টি হ'ব, জনগণৰ মাজত বিভিন্ন গোটৰ সৃষ্টি হ'ব আৰু এয়া জনস্বাস্থ্যৰ প্ৰতি ভাবুকি, এয়া জনগণৰ মৌলিক সাংবিধানিক অধিকাৰৰ প্ৰতি ভাবুকি। আমি আশাবাদী যে ৰঙিয়া চহৰৰ মাজেৰে কোনো এজন ব্যক্তি যাতে পাৰ হৈ যাওঁতে নিজকে ভয়ৰ বাতাবৰণ বা ভয়ৰ পৰিৱেশৰ যাতে মুখামুখি হ'ব লগা নহয়। ৰাইজৰ মনত আৰক্ষীৰ প্ৰতি যি বিশ্বাস আৰু আস্থা যি হেৰাই গৈছে আজি ৰঙিয়াত, সেই আস্থা আৰু বিশ্বাস যাতে ৰঙিয়া আৰক্ষীয়ে উভতাই আনে সেই আমি ABMC দাবী উত্থাপন কৰিছো। কোন এনেকুৱা দাদাগিৰি কৰা ল'ৰা ৰঙিয়াত তৈয়াৰ হৈছে যিসকলে আৰক্ষী চকুৰ সন্মুখত এনেকৈ কাৰোবাৰ গুপ্তাংগ পৰীক্ষা কৰিব কাপোৰ খুলি? এয়াতো লজ্জাজনক কথা, সভ্য সমাজৰ বাবে লজ্জাজনক কথা। নিজকে কোন সংগঠনৰ নাম লৈ কোন যুৱকে আজি এনেকুৱা ঘটনা সংঘটিত কৰিছে কিয় পোহৰলৈ আনাই? সন্মুখত আহি কওক যে আমি গুপ্তাংগ পৰীক্ষা কৰা নাছিলো, আমি মাৰধৰ কৰা নাছিলো, আমি তেওঁলোকক সহায় কৰিবলৈ গৈছিলো। কিয় বেলেগ কিছুমান মানুহক আজি আগুৱাই দিয়া হৈছে? আৰু যদি সেই যুৱক তিনিজনৰ যদি পৰিচয় যদি মুছলমান হলহেঁতেন তেতিয়াহ'লে সেই তিনিজন যুৱক তারা কি মব লিঞ্চিঙৰ বলি হ'ব লগা হলহেঁতেন নেকি বুলি আমি ABMC প্ৰশ্ন উত্থাপন কৰিছো। কথা এটাই, ঐতিহাসিক ৰঙিয়া ৰঙিয়াৰ ইতিহাস আছে। ৰঙিয়াৰ খন কাৰো পৈতৃক সম্পত্তি নহয়। কোনোবাই আজি ৰাজনৈতিক শাসন ক্ষমতাৰ বলত উচ্চ পদবীত বহিছে বুলি ৰঙিয়াৰ ওচৰৰ জনগণৰ বা গোটেই অসমৰ জনগণৰ সংবিধান প্ৰদত্ত অধিকাৰ সেইসকল ব্যক্তিক বিক্ৰী কৰি দিয়া হোৱা নাই। এতিয়াও ABMCৰ দৰে সংগঠন আছে, গণতন্ত্ৰত বিশ্বাসী যথেষ্টখিনি সংগঠন আছে, যথেষ্টখিনি ব্যক্তি আছে। আমি আশা ৰাখিছো যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰঙিয়াৰ এই যি ভয়াৱহ এক বিষবাষ্পপূৰ্ণ যি পৰিৱেশ, এই পৰিৱেশ নিয়ন্ত্ৰণ কৰাৰ স্বাৰ্থত এক বিবেচক সিদ্ধান্ত লৈ ৰঙিয়াবাসীক এনেকুৱা ধৰণৰ উগ্ৰ হিন্দুত্ববাদী সংগঠনৰ ভয় ভাবুকিৰ পৰা মুক্ত কৰিব। ধন্যবাদ।